हेलो बंधुসকল केने আছে আপোনালোক আশা কৰো সকলোৱে ভালে আছে বন্ধুসকল এই ভিডিওটো বনাই আছো কেৱল মাত্ৰ বংগীয় মুছলমান সকলৰ বাবেহে আপোনালোকক কৈছো ভিডিওটো সম্পূৰ্ণ চাব আৰু পাৰে যদি সৰকাৰি মাটি নিজৰ পাহস্থান নবনাব সৰকাৰ মাটি সৰকাৰ লবই আপোনাক উচ্ছেদ কৰিবই সৰকাৰক দুখী লাভ নাই এতিয়া মই আপোনাক যেটো কথা কবলৈ গৈ আছো অনুগ্ৰহ কৰি ভালকে শুনিব পাৰে যদি হেতু কাম কৰিব যেটো মই কম এতিয়া কথা এটোই যে আপোনালোকৰ ল'ৰা ছোৱালী অকমান ডাঙৰ হলে স্কুলটো এৰাই কাম কৰিবলৈ পঠাই দিছে বজাৰত কোনবা কেৰালা গুছি গৈছে কোনবা চেন্নাই গুছি গৈছে এই কামটো নকৰিব আপোনালোকে নিজৰ ল'ৰা ছোৱালীক সঠিক জ্ঞান দিয়ক স্কুলত পঢ়িবলৈ দিয়ক স্কুলত পঢ়িলে শিক্ষা ললেহে আপোনালোকৰ নিজৰ জাতিটো আগবঢ়াব পাৰিব কাৰণ আপোনালোকে অসমত আছে আৰু হয়তো থাকিব বছাৰ এটাই উপায় নিজৰ ল'ৰা ছোৱালীক সঠিক জ্ঞান দিয়ক শিক্ষা পালেহে আপোনালোকে আজিৰ সমাজত মিলি চলিব পাৰিব নহলে কেতিয়াও নোৱাৰে হয়তো শুনিবলৈ ভাল নালাগিব পাৰে কিন্তু সত্য কথা এইটোই আপোনালোকে শিক্ষা ল'ব লাগিব কোনো দল সংগঠনে কোনো ৰাজনৈতিক দলে আপোনালোকক বচাব নোৱাৰে আৰু কোনেও আপোনালোকৰ হৈ কাম নকৰে আপোনাৰ পৰা ল'ব কিন্তু আপোনালোকক একো নিদিয়ে যেটো আগতে হৈছিল এতিয়া হৈছে আৰু আগলৈকে এটোই হ'ব সেইকাৰণে কৈ আছো আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক শিক্ষা দিয়ক আৰু পাৰে যদি মানে জন্ম নিয়ন্ত্ৰণটো কৰক কম ল'ৰা ছোৱালী জন্ম দিয়ক তেতিয়া হলে আপোনালোক আগবাঢ়িব পাৰিব মই যেটো কথা কৈছো হয়তো শুনিবলৈ বেয়া লাগিব পাৰে কিন্তু এটোৱে সঁচা কথা যেটো ভিডিও মই পূৰ্ববংগীয় মুছলমান সকলৰ কাৰণে বনাইছো কিহতক কৈ আছো যে আপোনালোকে হয়তো মই যিখিনি কৈছো হয়তো বুজি পাইছে আৰু নুবুজিলেও বুজি পাব চেষ্টা কৰিব কাৰণ আপোনাৰ হাতত বেলেগ উপায় নাই কোনো দল সংগঠনে কোনো ৰাজনৈতিক দলে আপোনালোকক সহায় নকৰে হেতু বুজি লওক একমাত্ৰ উপায় আছে আপোনালোকৰ ল'ৰা ছোৱালীক শিক্ষা দিয়ক আৰু আপোনালোকে জন্ম নিয়ন্ত্ৰণটো কৰক এইখিনিয়ে কলো ঠিক আছে তো লগ পাইছো আনটো ভিডিঅ'ত তেতিয়ালৈকে বাই বাই ধন্যবাদ জয় আই অসম।